তোমাৰ গান বজাইছো কপিৰাইট লগাই নিদিবা আৰু এতিয়াই কৈ ষ্টেপছবোৰ দেখাই দিয়া বঢ়িয়া বঢ়িয়া এক নম্বৰ ৰাজ্য এনেকে নকবা এইটো গানৰ ওপৰত আৰু তোমাৰ কপিৰাইট ইয়াকে ক'ব পাৰিম মই মছলা ৰেডি এতিয়া যাওঁ সিহঁতক বুজাব লাগিব নহয় সিহঁতক অসমীয়া কি শিকোৱা নাই অসমীয়া কোনে শিকাব এতিয়া ISI যাব আগতে কৈছোঁ মই টেনশ্যন নাই হেল্ল' টুডে ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু and today is the goal give him shower near the river so since we don't have a cow you are the cow আৰু আমাৰ আয়েশা ৰেডি হৈ আছে পুৰা পাটৰ কাপোৰ চাপোৰ পিন্ধি আফ্ৰিকান বিহু আজি আফ্ৰিকাত প্ৰথমবাৰ আফ্ৰিকানক বিহু নচুৱাম আৰু কি চিন্তা তাই ভাবিছে এইটো তাই বহুত ওখ মানে সেইকাৰণে তাই ভাবিছে যে এইটো শ্বৰ্ট হৈ যাব নেকি বঢ়িয়া বঢ়িয়া আইজ Hello viewers, namaskar and welcome back to another episode of khatiaxomiyavlogdubai vlog. আজি এটা বেলেগ ধৰণৰ vlog বনাবৰ কাৰণে গৈছো প্ৰথমটো আপোনালোকে গম পাইছে দেখি পেলাই ভিডিঅ' আৰম্ভণিতে দেখাইছো আয়েশা আজি পুৰা বিহু নাচিব আজি ফুল জোশত আছো ৰাতিপুৱাৰ পৰা মনটো বহুত বেয়া লাগি আছিলে আৰু ভাবিছিলো যে বিহু কি হ'ব কি নহ'ব কাৰণ পুৰা প্ল্যান প্ৰগ্ৰাম হৈ আছিল অসমত আহাৰ কিন্তু এই কম্পিটিশনটোৰ কাৰণে এবাৰ অসমত মানে অসমৰ প্ল্যানটো কেনসেল কৰা হৈ গ'ল আৰু 25 আৰু 26 জুনে জুনে ইনষ্টাগ্ৰামত ফলো কৰে আপোনালোকে জানে 25 আৰু 26 জুনত মোৰ চেৰু ক্লাছিক আছে ইটলিত হ'ব গৈ আছে এইকেইদিনতে ভিজা চিজা এপ্লাই কৰিম আৰু প্ৰথম ইন্টাৰনেশ্যনেল শ্ব' হ'ব এইটো আৰু এটা কথা ভাবিছো আজি যিটো গৰু বিহু আমাৰ যিটো পৰম্পৰা সেইটো ৰাখিবই লাগিব এইটো কাৰণে আমাৰ ইয়াত গৰু নাই সেইকাৰণে পোৱালি দুটাকে আজি গা ধুৱাম বুলি ভাবিছো আৰু যি আমাৰ নিয়ম হয় গৰু বিহুত আপোনালোকে সবেই জানে সৰুৰ পৰা দেখি আমি গৰু বিহু কেনেকে উদযাপন কৰা হয় গতিকে মাহ হালধি এইবিলাক যি যি যোগাৰ আছে সেইবিলাক কৰিম আৰু বনাম we can use this right yeah so paste বোৰ বনাম ধুনীয়াকৈ হালধি দিম আৰু দালি চালি এনেকৈ কৰি পেলাই সিহঁতক গাত সানি তাৰপিছত আমাৰ গৰু দুটাক গাত উঠাম চাই থাকিব মৰম দি থাকিব যোনে যোনে ইনষ্টাত ফলো নকৰে ফলো কৰিব লাভ ইউ অল জয় অসম so we have the turmeric powder here right yeah so ইয়াতে মছলা চছলা আছে এইবিলাক দালি চালি লওঁ আৰু ইয়াতে মাটি মাহৰ দালি আছে ইয়াত মাটি মাহৰ দালি অকমান হালধি তিল এইবিলাক চব দিম মানে হালধি দিলো তেজপাতো দিব লাগে নেকি বাৰু কোনোবাই জানে যদি ক'বচোন পাৰিলে তেজপাতো দিয়ে নেকি তেজপাত নিদিয়ে সেই তোমাক কি গাতে লগাবা গাত লগাবৰ কাৰণে তেজপাত দিব নালাগে নহয় মিক্স হৈ গ'ল ইয়াতে পুৰা বস্তুখিনি ঢালিলো ঢালি কৰিম গ্ৰাইণ্ড সব ৰেডি আৰু বহুতে কৈছে শকত হৈছো এপছ ওলাইছে নাই বাৰু চাওকচোন অকণমান এপছ এতিয়া পুৰা মাৰি আছো এইকেইদিন ৱৰ্কআউট চকত পুৰা চলি আছে চাইজো ডাঙৰ হৈছে কম্পিটিশ্যনৰ কাৰণে বেছি দিন নাই খোৱা চোৱা পুৰা কণ্ট্ৰলত আছে এতিয়া আৰু মছলা ৰেডি এতিয়া যাওঁ সিহঁতক বুজাব লাগিব নহয় আমাৰ ইংলিছ পোৱালি সিহঁতে নুবুজে এতিয়া আৰু মানুহে কমেণ্ট কৰিব ইহঁতক অসমীয়া কি শিকোৱা নাই অসমীয়া কোনে শিকাব এতিয়া ISI অসমীয়া শিকিব লাগিব তাই শিকাব লাগিব ISIৰ লগতে গোটেইকেইটা পোৱালি ডাঙৰ হোৱা ISI মানে আমাৰ আফ্ৰিকাৰ কাম কৰা ছোৱালীজনী সেইটো কাৰণে শিকিব বয়স আহিলে শিকি যাব আগতে কৈছোঁ মই টেনশ্যন নাই হেল্ল' টুডে ইজ গৰু বিহু ইজ দ্য ফাৰ্ষ্ট ডে অফ বিহু what is that let me explain it to you you know bihu right yeah today so is the first day of Rongali Bihu and today is the Guru Bihu so in Guru Bihu what happens is if I have a cow I take the cow and give him shower near the river so since we don't have a cow you are the cow yeah seriously yeah look at Shaggy okay come let's go and take shower oh my god ঠিক আছে গা ধুব লাগিব এতিয়া একদম পুৰা পেহলৱান ৰেডি ৰেডি I don't know what হা ৰেডি গা ধুব বঢ়িয়া চড্ডি পাৰ্টি কাম লেটস গো
Go inside. Go inside. Go inside. Duta, 2 number guru. Go. Hurrah. Go. Yeah. That's how you're supposed to say, you know. When you're taking the cow, jete guru to loisa tumi patharle, you know, the cow doesn't listen. So what you have to say is hurrah. Say. Gurue jetia kotha nukhune ki buli koy? Hurrah. সন্ধিয়া হৈ গল একাৰণে 3 নম্বৰ গৰুটোক আজি গান নুধুৱাও ওকে কালি গা ধুম আমি হা ঠিক আছে ঠিক আছে ওকে এই তও গা ধুবি এতিয়া আমি আসল বস্তুটো খানিম মা আৰু দুই গা ধুব লাগিব এতিয়া ধুনিয়াকে ঠিক আছে লিফট ইউৰ হেণ্ড Nice. See? Peaceful and beautiful. Not gonna lie, that looks disgusting. Boria. What does that mean? Why, this is Now, kind of disgusting. you have to sing one husuri. Wait. Yeah. Cows don't sing. Clever. See, you're very smart. Okay. Oh my god. It's cool. Oh my god. Oh my god. What the hell? Look at this. Nice. Does it remove all? Turn back. Does it remove all? Hey! Is this a celebration? Yeah, it's a celebration. Papa, can you open my clothes? Okay. Open. No, you're not done. Go inside. You have to take shower properly. Oh my god! I thought Danny was a cow. Not gonna lie. I will do number Goruzoni. Goruzoni no Gorutu. Dimu bohute swali buli hobe. Swali no Dimu Lora. Dimu is not wearing anything. It's okay. His baby. No. Oh my god! I feel like I want to look away. Okay, Danny, go out. Okay, Danny, go out. Go out. Yeah, I told you. You remember when I was very sick? Come, Chuna, you are this. Aisha pura ready, patar kapur pindi. Boria, very good Aisha. Pranita. Aha, bola. এতিয়া ঢেৰ আমি তলত যাওঁ তলত গৈ মেলি পেলাই এতিয়া পুৰা ভিডিঅ' চিডিঅ' বনাওঁ ৰিল বনাওঁ প্ৰণীতাও পুৰা ৰেডি তামাম একদম আজি পুৰা বিহু নাচ হ'ব আজি তুমি নিজে কি পিন্ধিছা চোৱা উপায় নাই আৰু ডিমু You are the prince. Wow. You are the prince and I am the princess. Okay? Wow. Oh my God, believe it वाला ऐसा पूरा एकदम आज ये शाबाश मॉडल पूरा নীল বিহুৰ দিনা তোমাৰ গান বজাইছো কপিৰাইট লগাই নিদিবা আৰু এতিয়াই কৈ দিছো মই ৰবা ৰেডি ৰিহাৰ্সেল নেকি প্ৰেক্টিস সেশন চলি আছে বঢ়িয়া দেখাই দিয়া স্টেপছবোৰ দেখাই দিয়া আফ্ৰিকান ডান্স কৰি দিব বঢ়িয়া এক নম্বৰ ৰাজ্য
আৰু এবাৰ আৰু উৰুঙা বুকুখনি উকায়ে বিহুৰ তলি দূৰে হৈ বেজাৰতে শুনো হিয়া দুচুপনি মাতে মোক পথাৰখনে নদী ঘাটৰ কথাবোৰে চেনেহৰ বহাগী তই আছিলি মোৰ কাষতে এইটোৱে বিহু হয় আমাৰ অসমীয়াৰ না কোনো জাতি আছে না কোনো ধৰ্ম আছে এইটো এটা মানে এনেকুৱা এটা উৎসৱ হয় যিটো বহাগী মানে বহাগৰ মানে মেইন উৎসৱ হয় আমাৰ অসমীয়াৰ গতিকে বহুত ভাল লাগিল আয়েশাকো আজি মই মানে পাৰ্ট অফ দিছ চেলিব্ৰেশ্যন তাইকো ল'লোঁ মই আজি আয়েশা হাউ ডু ইউ ফিল হাউ ইজ ইট I feel okay. ইউ ফিলিং গুড প্ৰথমবাৰ কাৰণে ইয়াতে চাওঁ কণ্ট্ৰভাৰ্চি কৰিবলগীয়া একো নাই তাই যেনে তেনে কাপোৰযোৰ আতিছে ইয়াতে কাৰণ বহুতে ক'ব পাৰি এই ৰাম কিয় এনেকৈ পিন্ধাইছে কি ইয়াতে মই ভাবোঁ যে একো বেয়া ক'বলগীয়া নাই নাই সেইটোৱে ইয়াতে ক'বলগীয়া একো নাই কাৰণ তাই এটা বাহিৰৰ দেশৰ ছোৱালী হয় তাই যে নাচিছে সেইটোৱে মই ভাবোঁ এইটো বহুত ডাঙৰ কথা হয় তো এইটো এটা এনেকুৱা এটা উৎসৱ হয় য'ত এটা চেলিব্ৰেশ্যন হয় এইটো আমাৰ অসমীয়াৰ কাৰণে যিটো ইটছ এ চেলিব্ৰেশ্যন অফ জয় এণ্ড প্ৰস্পেৰিটি তো আৰু এবাৰ চবকে শেষত ক'ব বিচাৰোঁ হেপী মানে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা চবৰ কাৰণে আপোনালোকৰ কাৰণে বছৰটো যেন ভালে যাওক আপোনালোকক ভালে কুশলে যাওক চাই থাকিব আৰু মৰম দি থাকিব জয় অসম প্ৰণীতা Jai Assam, happy Bihu. উৰুঙা বুকুখনি